এইখন বাইকখন তাত থৈ আহিছে বাইক এইফালে 20 টকা 10 টকাকৈ এইবোৰ চিল্লাৰ পইচা এইবোৰ চিল্লাৰ পইচা মিলাই 50 টকা এটা কৰিছোঁ তেল ভৰাবলৈ হে গাইছ নমস্কাৰ মোৰ নাম শ্ৰী টেনিষ্টন মই বুঢ়াগোহাঁই এনেকুৱা এটা বস্তু মানে আপোনাৰ যদি এনেকুৱা কৰি দিয়ে না ডাইৰেক্ট হৈ যাব আপুনি গাহৰি খায় নে খাওঁ ফেভৰেট ন গাহৰি মেইন হয় নে কৈ দিয়ক গাহৰি মেইন গাইছ ৱেলকাম টু দি অনলি ভ্লগ তো আজি ভ্লগটো মানে অলপ দেৰিকৈ ষ্টাৰ্ট হৈছে মানে আমাৰ ভিজিট দা এইফালে ব্লগাৰ কিবা এটা কৈ দিয়া আকৌ লোকেল দাদা আজি মানে মোৰ কি আছিলে আজি জগা দিম আজি মই জগিছিলোঁ 9:15 জগিছিলোঁ মানে হেৰি আজি ভিডিঅ'টো দেৰি হ'ল মানে মন্দিৰ চন্দিৰ গ'লোঁ বাৰু এই ভাল কামত গ'লে ভিডিঅ' কৰিব নালাগে বুলি কয় সেইকাৰণে নাই কোৱা এতিয়া আমি দুইটা ইউটিউবাৰ একেলগে ওলাইছোঁ আজি দুইটা ভিডিঅ' দেখিব আজি কলাবৰেশ্যন হ'ব আজি ৰিল বনিব ৰিল নহয় হেৰি চৰি ভ্লগ এইফালে আমাৰ ময়ূৰ দা ময়ূৰ 200 400 এতিয়া মানে ভিজি দিয়ে একদম শান্তা ষ্টাৰ্ট দিব দেখা দিয়া ষ্টাৰ্ট কেনেকৈ দিয়ে এই বা খাতৰা ষ্টাৰ্ট আকৌ এবাৰ দিয়া কেনেকৈ হ'ব বাৰু এই বা খাতৰা আছোন এই বা এই ৰাইডাৰ এইফালে আমাৰ নীল মামা 400 সেইখন মোৰ বসন্তীখন 1 নম্বৰ গিয়াত 200 তেনেহ'লে 4টা গিয়াৰ আছে 4টাত কেইটা যাব ভাবি লওক আৰু নিজে হৈ গ'ল এই আমি আগত গৈ লওঁ বেক চাইডে লা ৰখাই লোৱা তো গাইজ এইফালে তেলটো ভৰাই লৈছোঁ হাতখন নপৰা গট দেখিলা আৰু কেনেকৈ টানে অথনি ৰেচটো কেনেকুৱা লাগিলে গাইজ কমেণ্ট কৰিব আমাৰ ভাইনো কোনডাৰ লগত আৰু কিবা আছে যদি কৈ দিয়া একেবাৰে ধৰা কৈ দিয়া কিবা এটা কৈ দিয়া চব গাইছ ট্ৰেক্টৰৰ লগত কি পাইছে আকৌ দে কথা শুনা গেছ কথা শুনা এতিয়া এইবিলাক মন্দিৰবিলাক আহি আছে আগে পিছে অলপ উলিয়াই দিয়ক এইটো 400 ডলাৰটো আহি গ'ল ই জিডি বাইক নচলাইতো 400 চলায় এখন ডমিনা 400 373 cc ইঞ্জিন কলেজলৈ খালি স্প্লেণ্ডাৰ লৈ যায় সেইটো বেলেগ কথা কি কেলা আমাৰ এইবোৰ দেখিছে 100 cc বাইক তে টক্কৰ দি দিয়ে বুলি 350 cc দি দিয়ে কিন্তু আপোনাৰ RX 100খনৰ নিচিনা হ'ব নোৱাৰে মানে গম পায় নাই 350 পুৰা বিট দি দিছে কাটৰা মানে এৰা হাত মোজা পিন্ধিলে ঠাণ্ডাখনত পিন্ধিলে বফ পৰিব এতিয়া জোতাটো লগালে ৰাইডত যাম যেতিয়া আমি এইবোৰ কিবা কিবি খোৱা বস্তু লৈ পিনে গৈ আছোঁ খাবলৈ গোটেইকেইটা একেলগে মিলা পিতৃ এইবোৰ খাম বুলি হয় নাই আমাৰ এই RX 100 চলাইছে আজি কেনেকুৱা লাগিছে ফিল্ডটো এইখন আজিলৈকে যিমানে চলাইছে
আজিলৈকে কোনোৱে মানে একো মানে ৰিগ্ৰেট কৰা নাই এখন চলাই। দাঁতো এটি আকৌ কিবা কিবি আনিবলৈ গৈছে দোকানৰ পৰা। একদম খাই বৈহে লগ পাম আৰু এতিয়া দেই। খবৰ এটা হৈ গ'ল মানে ইয়াৰ ডমিনা 400 চলাই হেনো ই বাইকত তেলেই নাই। এতিয়া ঠেলি বাইকখন সেই ইয়াত থৈছে সেইখন বাইকখন তাত থৈ আহিছে বাইক। এইফালে 20 টকা 10 টকাকৈ এইবোৰ চিল্লাৰ পইচা এইবোৰ চিল্লাৰ পইচা মিলাই 50 টকা এটা কৰিছোঁ তেল ভৰাবলৈ। হে কি চলোৱা তুমি? হে ডমিনা 400 যি দি নচলাই তো ডমিনা তেলটো ভৰাই লৈছোঁ এতিয়া 400ত 50 টকা তেল ভৰাবলগীয়া আছে। 400cc বাইক উপায় নাই আৰু। হাতী কিনিলে হাতীক খুৱাবলৈ দানা পইচা নাই। এইটো ধৰক একেবাৰে ষ্টাৰ্ট ল'লে মানে একদম ধুনীয়া জেগা এটাত আহি গ'লোঁ এতিয়া। একদম নেচাৰেল বিউটি মানে পূৰা চবফালে। এইফালে ডমিনা 400 50 টকা তেল ভৰোৱা। এইফালে আমাৰ ভিজিট ইউটিউবাৰ এখন ৰয়েল এনফিল্ড। কিবা এটা কৈ দিয়া এতিয়া তুমি ব্লগটো কৰা আকৌ অকল মই কৰিম নেকি আজি? দুইটা কলেবৰেশ্যন কৰিম নে? আচ্ছা। তো গাইজ নমস্কাৰ, মোৰ নাম শ্ৰী টেনিছ তন্ময় বুঢ়াগোহাঁই। আজি হৈছে 22 আগষ্ট 2026। তো আজিয়ে মানে আজিৰ দিনটোৰ 9:15 মই অৰ্থাৎ টেনিছ তন্ময় বুঢ়াগোহাঁই এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিলোঁ। এইফালে আমাৰ দাতুদা আৰু নীলদা পাৰ্টি চাৰ্টি খাই হৈ গ'ল এতিয়া মানে চবেই মানে এতিয়া দিছেনে কেনেকুৱা বিজিত কিবা এটা কৈ দিয়া তো গাইস লাইক কমেন্ট শেয়ার সাবস্ক্রাইব অনলি টেনিস বয়স লেংটি বয়স পিজি বোলে। সেইটো মানে মই ডিছক্ৰিপশ্যনত দি দিম লিংকটো একাউণ্টটো চবেই ছাবস্ক্ৰাইব কৰি কি ফ'ল' কৰি দিব। ফলো এন্ড সাবস্ক্রাইব পার্ট 2 নহয় পার্ট 1 এটা ভিডিও বনিব পাৰ্ট 1 গলে হৰ্চ পাৱাৰ উলিয়া। গাইজ আমাৰ মানে হৰ্চ পাৱাৰ এটা ভাইৰেল হৈছিলে মানে মোক আমাৰ দাতুদাই ভাইৰেল কৰিছিলে। এক্টৰটো মই আছিলোঁ। হৰ্চ পাৱাৰটো এইটো মানে হৰ্চ পাৱাৰটো ভিডিঅ'টো ধৰা আকৌ এইটো গাইজ এইটো মানে এনেকুৱা এটা বস্তু মানে আপোনাৰ যদি এনেকুৱা কৰি দিয়ে না ডাইৰেক্ট হৈ যাব ডাইৰেক্ট আপুনি একবাৰ খুলি মেলি দেখাই দিয়ক খুলি মেলি এইটো মানে গাইজ অকণমান পেলাই আনি দিব কিন্তু মালটো খুলি মেলি হ'লেও দেখাই দিয়ক। যিমানখিনি মাল আছে দেখিছে এইখিনি লগাই ল'লে অলপমান হৰ্চ মাৰ ইউজ কৰিলোঁ বাৰু আমি লগাই ল'লে স্পীড হৈছে চবে চাই আছে শুনি আছে এয়া কথা দেখিছে নাই মানে বস্তুটো এনেকুৱা প্ৰেক্টিকেল দেখাই দিছোঁ। এনেকুৱা কৰি দিব ডাইৰেক্ট এইট যাম প্ৰথম এনেকুৱা কৰি দিয়ে তাৰপিছত ডাইৰেক্ট উঠি যায় মানে 100% গেৰাণ্টি 2 বছৰ গেৰাণ্টি দিম মই 2 বছৰ নালাগে 6 বছৰ গেৰাণ্টি দিম মই আপোনালোকে লওক অকল বেছি দাম নহয় মাত্ৰ আপোনাৰ মোৰ যদি একাউণ্টৰ পৰা আপুনি চাই আহে তেতিয়া 600 টকা দিম যদি একাউণ্টৰ পৰা নাহে 1000 মিনিমাম ঠিক আছে ভিডিঅ'টো আপোনালোকে কিনিবলৈ গ'লে এইটো কোটি টকাত পাব মানে কোটি টকা দিলেও নাপায়। ঠিক আছে ইও সহযোগ কৰি আছে এটা ভিডিঅ'টো ধুনীয়াকৈ আপলোড কৰি দিম পাৰ্ট 2 কিন্তু দেই চবে চাব চবে কথাবিলাক শুনি আছে ইয়াৰ ভাগৰ ই একদম গুৰুত্বপূৰ্ণ কথা কৈ আছে ইমানতে সামৰণি তাৰপৰা আমি এতিয়া ইয়াৰ পৰা খাই বৈ ধুনীয়াকৈ ওলাই দিম। আমাৰ ঘৰত এতিয়া গাহৰি হ'ব মানে গাহৰি ভাতটো খাম মানে চবেই কোনে খাই গাহৰি তই খাৱ নাই? অসমীয়া হয় গাহৰি নাখাম নেকি? তই অসমীয়া হয় গাহৰি খাবই লাগিব তই গাহৰি মেইন তুমি কৈ দিয়া গাহৰি নহ'লে এইবোৰ মালে নহয় আৰু তোমাৰ গাহৰি আমাৰ একো হ'বই নহয় তুমি গাহৰি খোৱা নাই? যোনটো গাহৰি নাখায় তাক অলপ দেখাই হে খাওঁ এতিয়া নাখাওঁ খালি এইটো এঘৰীয়া বৰ্তা আপুনি গাহৰি খায় নাই? খাওঁ ফেভৰেট ন গাহৰি মেইন হয় নাই কৈ দিয়ক গাহৰি মেইন অসমত থাকিলে গাহৰি নাখালে এইটো অসমীয়া নহয় ডাইৰেক্ট কথা যেনেকে এইটো অসমীয়া নামত কলংক এইটো অসমীয়া নহয় মিয়া হয় মিয়া এইটো তো গাইজ আৰু এজন আলহী আহি গ'ল এক্টৰ আমাৰ সকলোৰে প্ৰিয় এক্টৰ সকলোৰে চিনাকি গুৱাহাটী পাৰিছে বুলি দি দে আজি মানে অকল ব্লগ বনিছে মানে অকল ব্লগ বনিছে আজি বগীৰে আমাক গুৱাহাটী পৰা পাইছে এইটো আমাৰ বগীৰে
তো গাইজ আমাৰ মানে এতিয়া নিলে পুলিচৰ খেদা খাই আহিলে একদম এইটো ঘামি জামি টিপটিপিয়া হৈ যায় এই তোৰ তেলৰ মাথা মাৰোতে যায় কি কৈছিলে হেৰি ইটো বোলে ঘৰ আহি গ'ল তেল খৰচ কৰিবলৈ পুলিচৰ তেল নিদিয়ে গ'ল বুলি ইয়াৰ বহুত চিন্তা লগৰ কথা চিন্তা নকৰে পুলিচৰ যদিও মানুহটোৱে ৰখি থকা মানুহ এটা চাইছে ন এই ৰকেট গৈছে এইফালে ৰাতি হৈ গ'ল মই মানে অলপ এক্টিভ খাই দিলো মানে ৰাতিপুৱা পৰা ভাত চাত খোৱা নাছিলো পোলাওটো অলপমান খাই দিলো আৰু এহেঁতৰ লগত ভিজিট আছে আমাৰ এই 3টা কেমেৰা থকা ফোন লৈ ফুৰে মানে আজিকালি তাৰপৰা আকৌ এইটো আছে ই খালে মানে লগত সেইকাৰণে খাই দিলো তাৰপৰা এতিয়া আকৌ নীলৰ লগত খাই দিব লাগিব নীল দাৰিঙৰ লগত খাই দিব লাগিব ই মানে গাহৰিটো নাখায় মানে ই অসমীয়া নামত কলংক তাৰপৰা আমাৰ দাঁতুকাইৰ লগত খাই দিব লাগিব আমাৰ হুইলিটো চাওক কেনেকুৱা লাগিলে কমেণ্টটো কৰিব হা তো আজি ব্লগটো বেছি দীঘলীয়া আৰু নকওঁ আৰু ইমানতে সামৰি দিছোঁ হয়নে এই বিজিত ব্লগটো সামৰি দিওঁ বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া তো গাইস বাই 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 আজি কলাবৰেচন হ'ব নতুন ইউটিউবাৰ আমি সাপোৰ্ট কৰিব আমাৰ দুটা যিমানে সাপোৰ্ট দেখাবা সিমানে ভাল ভাল ভিডিঅ' আহিব মানে ডাইৰেক্টলি কথা এতিয়া তোমাৰ নাকটো উলিয়াই দিয়া ডাইৰেক্ট ভিডিঅ' এণ্ড কৰিম